আমাৰ আজি সদৌ অসমৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ PAC জিলা প্ৰতিনিধিসকলক লৈ আমি প্ৰতিনিধি সভা পাতিছিলোঁ আৰু আপোনালোকৰ যোগেদি আমি চৰকাৰ বিভাগৰ মন্ত্ৰীজনক আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কেইটামান দাবী স্পষ্ট ভাষাত কৈ দিব বিচাৰিছোঁ আমাৰ বিভাগৰ পৰা আমাক এংগেজমেণ্ট এপইণ্টমেণ্ট দিব লাগে এংগেজমেণ্টৰ পৰিৱৰ্তে আৰু আমাৰ যি চৰকাৰী PAC বিভাগৰ চৰকাৰী যিসকল কৰ্মচাৰী তেওঁলোকৰ যিবিলাক সা সুবিধা আছে গোটেই সুবিধাখিনি আমাক প্ৰদান কৰিব লাগে আৰু আমাৰ থাকি যোৱা জলমিত্ৰখিনি আমাৰ হেৰিলৈ আনিব লাগে লগতে BTC আৰু 6 শিডিউলৰ গোটেই যিবিলাক সমস্যা হৈ আছে তেওঁলোকে 10 মাহ 12 মাহ কোনোবাই 6 মাহ এনেকৈ পইচা পোৱা নাই তেওঁলোকক অতি সোনকালে তেওঁলোকৰ দৰমহা মুকলি কৰি দিব লাগে আৰু এই বিশেষ দাবী কিছুমান আগৰ পৰা জনাই থকা আছে গোটেই দাবীখিনি যদি সময়মতে পূৰা নহয় তেতিয়াহ'লে অহা 10 তাৰিখে আমি MDক ঘেৰাও কাৰ্যসূচী লৈছোঁ তাৰপিছত আমি বিধানসভা অচল কৰি দিয়া আমাৰ কাৰ্যসূচী আছে আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম যদি চৰকাৰে আমাক সেইখিনিলৈ বাধ্য কৰাব বিচাৰে আমাক ক'বলগীয়া নাই কিন্তু এই সময়ৰ বাবে এই আমাৰ আন্দোলন কাৰ্যসূচীৰ বাবে অসমৰ ৰাইজে যি খোৱাপানীৰ বাবে সমস্যাত পৰিব তাৰ বাবে কিন্তু বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰীয়া হ'ব লগতে বিভাগৰ মন্ত্ৰীজনক অতি সোনকালে আমাৰ বিভাগৰ পৰা আঁতৰাই বেলেগত দিব লাগে কাৰণ আমি জলমিত্ৰসকলৰ সমস্যাক লৈ যেতিয়া আমি আন্দোলন বা কিবা আবেদন নিবেদন জনাওঁ তেওঁ আমাৰ এই কথাবিলাকক ভেঙুচালি কৰে তেওঁ আমাৰ কথাবিলাক উপলিঙা কৰে আমাক মানে অট্টহাস্য কৰি পেলাই এইবিলাক উৰাই দিব বিচাৰে গতিকে এইজন মন্ত্ৰীক আমাক নালাগে তেওঁ বিধানসভাৰ পবিত্ৰ সদনত জলমিত্ৰ আমাক ভোট দিব বুলি এটা শব্দ কৈছে বিৰোধীসকলে আমাৰ সমস্যাবিলাক সমাধানৰ বাবে দাবী জনাইছিলে তেওঁ কৈছে জলমিত্ৰই আমি জলমিত্ৰক দৰমহা দিছোঁ চাকৰি দিছোঁ জলমিত্ৰই আমাক ভোট দিব আমি ইয়াৰ পৰা স্পষ্ট ভাষাত কৈ দিছোঁ যদি এনেকুৱা ধৰণে চলি থাকে 2026ত জলমিত্ৰৰ পৰা তেওঁলোকে বৰ ডাঙৰ এটা মানে হেৰিয়াৰ পৰা কষ্ট পাব এই মন্ত্ৰীজনৰ জহত গতিকে মন্ত্ৰীজনক অতি সোনকালে আঁতৰাব লাগে আৰু তেওঁ আৰু এটা ডাঙৰ কথা কৈছে যি আমাৰ সন্থা ষ্টাৰ্ট হৈছে আমাৰ তেওঁৰ সমষ্টিৰ পৰা তেওঁ কয় কি মোৰ সমষ্টিৰ পৰা মোৰ জিলাৰ পৰা এজনো জলমিত্ৰ ইয়াত আন্দোলন কৰিবলৈ অহা নাই আমি স্পষ্ট ভাষাত তেওঁ কৈছোঁ আমি ৰেকৰ্ড আছে আমাৰ লগত আমি ফটো দেখাম তেওঁলোকৰ ফটো মিছা কথা নকয় আমাৰ ফটো আমি থৈ দিছোঁ তেওঁ জিলাৰ জলমিত্ৰ আমাৰ আন্দোলন হাইষ্ট যোগদান কৰিছিলে সেই সময়ত তেওঁ যিটো সময়ত আমাক তেনেকুৱা ধৰণৰ ভেঙুচালি কৰাৰ কথা কৈছে গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে এনেকুৱা ধৰণৰ ভেঙুচালি কৰি নিজক এই চৰকাৰখনক ঠগবক অৱস্থালৈ নিনিয়ে তেনেকুৱা আশে পাশে থকা মন্ত্ৰী বিধায়কসকলক তেওঁ সোনকালে আঁতৰক নহ'লে 2026ত কিন্তু কষ্ট পাব আৰু জলমিত্ৰসকল কোনো আমি অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয় কিন্তু আমাক যি কষ্ট দিছে এই সময়ত এই চৰকাৰখনে যি আমাক অৱমাননা কৰিছে তাৰ কিন্তু ফল 26ত তেখেতলোকক ভুগিব লাগিব প্ৰয়োজন হ'লে আমি ভোট বৰ্জন কৰিম প্ৰয়োজন হ'লে আমাৰ এই কৰ্মস্থলীৰ আশে পাশে তেওঁলোকক আমি আপোনাৰ প্ৰৱেশ নিষেধ কৰা দিবলৈ আমি বাধ্য হ'ম কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আমাৰ কামখিনি যাতে অতি সোনকালে কৰি দিওঁ আজি সদৌ অসম PAC অস্থায়ী কৰ্মচাৰী পৰিষদৰ উদ্যোগত প্ৰতিখন জিলাৰ প্ৰতিনিধি লৈ আজি দিনজোৰা কাৰ্যসূচী লৈছোঁ জলমিত্ৰৰ বিভিন্ন সমস্যা লৈ আজি আমি প্ৰথমত জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পীজনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ নিশ্চয় আপোনালোকে জানে পানী যোগান আঁচনিত আমাৰ জলমিত্ৰবিলাকে কাম কৰি আছে স্বপ্নৰ আঁচনি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জল জীৱন মিছন সেইখন আঁচনিৰ যোগেদি আমাৰ জলমিত্ৰ পোষ্টখন দি থৈছে এই জলমিত্ৰ পোষ্টখন আপোনালোকে নিশ্চয় জানে ইউজাৰ কমিটিৰ যোগেদি আমাক এংগেজমেণ্ট লেটাৰ দিছে কিন্তু আমি আজিৰ মানুহ নহয় অন্তত 15-20 বছৰ কাটি থকা পানী যোগান আঁচনিত কাম কৰি আহিছোঁ 2020-22ত জল জীৱন অহাৰ লগে লগে আমাৰ জল জীৱন মিছনৰ জলমিত্ৰ পোষ্টটি টেলি দিলে কিন্তু আগতে আমি কেয়াৰটেকাৰ নিচিনা কাম কৰি আহিছোঁ নাইট গাৰ্ড কেয়াৰটেকাৰ পাম্প চালক এনেকুৱাই সকলো গধুৰ দায়িত্ব আমাৰ ওপৰত গতিকে আমি 2022ৰ পৰা জলমিত্ৰ পোষ্ট 6500 টকা দৰমহা দি কাৰণে আমাৰ এংগেজমেণ্ট লেটাৰ দিছে ইউজাৰ কমিটিৰ যোগেদি আমি বাৰংবাৰ চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰীক জনাই আহিছোঁ যে আমাৰ অন্ততঃপক্ষে এংগেজমেণ্ট নালাগে আমাৰ ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ এপইণ্টমেণ্ট লাগে কিয়নো অংগনবাদী ৱাৰ্কাৰবিলাকক আমাৰ নিচিনা 6500 টকা পাইছে তেখেতে টেম্পৰাৰী এপইণ্টমেণ্টে পাইছে কিন্তু আমাক এংগেজমেণ্ট গাঁৱৰ ইউজাৰ কমিটিৰ মানুহ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ যোগেদি দি থৈছে আমাৰ সেইখন আঁচনিৰ কামবোৰ আপোনালোকে নিশ্চয় জানে 11,000 ভল্টেজৰ মটৰ চলাতে আমাৰ বহুত জলমিত্ৰ ঢুকাইছে আৰু আমাৰ লাইফ ইঞ্চুৰেঞ্চ একো নাই এক্সিডেণ্ট বেনিফিট নাই আমাৰ ৰিটায়াৰ্ড বেনিফিট নাই আমি কেনেকৈ চলিম 6500 টকা কোনো জলমিত্ৰ বা কোনো পৰিয়াল চলাব নোৱাৰে নেকি চলিব পাৰে নেকি আপোনালোকে কওক গতিকে চৰকাৰক আমি বাৰংবাৰ আন্দোলন গণতান্ত্ৰিক পদ্ধতিত এটা নহয় 3-4টা আন্দোলন কৰিছে আপোনালোকে নিশ্চয় জানিছে MD ঘেৰাও কাৰ্যসূচী সচলত আন্দোলন কৰিছোঁ মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছোঁ আমাৰ মন্ত্ৰীৰ লগত 3বাৰ বৈঠক কৰিছোঁ আপোনালোকে নিশ্চয় ফটোত আছে 3বাৰ মন্ত্ৰীৰ লগত বৈঠক কৰিছোঁ এইখন চাওক 3টা বৈঠক কৰা কৰে বাৰংবাৰ উচ্চপদস্থ কৰ্মচাৰীৰ লগত আমি আলোচনা কৰোঁতে আমি বাগৰি গৈছোঁ কিন্তু আমাৰ দাবীখিনি পূৰণ নহয় আজিৰ প্ৰতিনিধি সভাত
প্ৰতিখন জিলাই আমি প্ৰতিনিধি মাতি আনিছোঁ ডিষ্ট্ৰিক্টৰ জলমিতৰ ৰিপ্ৰেজেণ্টেটিভ সেইখন আমি সিদ্ধান্ত লৈছোঁ অহা 10 তাৰিখে আমি MD অফিচ ঘেৰাও কৰিম আমাৰ জলমিতৰ বিভিন্ন সমস্যা লৈ আৰু আটাইতকৈ ডাঙৰ সমস্যা হ'ল BTC দৰমহা আজি চাওক আমি দৰমহা পাইছোঁ 6500 টকা ঠিকই আছে কিন্তু BTC আজি 8 মাহ 10 মাহ 13 মাহ হৈ গ'ল কাৰ্বি আংলঙক ডিমা আছে 13 মাহ হৈ গ'ল 18 মাহ হৈ গ'ল আমাৰ কাৰ্বি আংলং BTCত আমাৰ 10-12 মাহ হৈ গ'ল জলমিত্ৰবিলাকে দৰমহা পোৱা নাই তেওঁলোকে কেনেকুৱা পৰিবাৰ চলাব গতিকে সেইবোৰ BTC প্ৰব্লেম লৈ আমি MD ঘেৰাও কাৰ্যসূচী 10 তাৰিখ কৰিম গণতান্ত্ৰিক পদ্ধতিত আমি কিয়নো BTCৰ ইমান সমস্যা লৈ আমি কেন্দ্ৰীয় কমিটি জগৰীয়া তেখেতে বাৰম্বাৰ আমাক চিঠি দি আছে BTCৰ আমাৰ কাৰ্যকাৰী কমিটি আছে সেইবিলাক আজি আছে এইবিলাকে আমাক কেন্দ্ৰীয় কমিটিত আমাক নালিশ দিছে আপোনালোকে দৰমহা পাইছে আমি কিয় পোৱা নাই আপোনালোকৰ সংস্থাৰ আমি সদস্য হয় গতিকে BTC প্ৰস্তাৱ লৈ আগন্তুক 10 তাৰিখ আমি গণতান্ত্ৰিক পদ্ধতি জলমিত্ৰৰ বিভিন্ন সমস্যাৰ মধ্যে প্ৰথম সমস্যা হ'ল আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাৰ ডিপাৰ্টমেণ্টেল এপইণ্টমেণ্ট দিব লাগে আৰু আমাৰ ৰিটায়াৰ্ড বেনিফিট আৰু শ্ৰম আইন মতে আমাৰ অন্ততপক্ষে শ্ৰমিক আইন মতে আমাৰ দৰমহা দিব লাগে এবং আগন্তুক বিধানসভাৰ আগে আমি বিধানসভা ঘেৰাও কৰাৰ কাৰণে কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত ল'ব লগা হৈছে আমি গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিম কিন্তু এতিয়াও কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰ হাত জোৰি কৈছোঁ যে আমি আন্দোলন কেৱল মাত্ৰ সংগঠন জন্ম হোৱা নাই আন্দোলনৰ কাৰণে আমি আলোচনাৰ যোগেদি সমস্যাবোৰ সমাধান কৰাৰ কাৰণে 4 বছৰ আজি 5 বছৰ মানে হওঁতে সময় আহি গৈছে 5 বছৰ অপেক্ষা কৰিছোঁ গতিকে এইখন মুখ্যমন্ত্ৰী সবল নেতৃত্বত লাখ চাকৰি দিছে কিন্তু আমাৰ কাৰণে কিয় দিয়া নাই পানী প্ৰাণীৰ প্ৰাণ পানী সদায় লাগে আপোনালোকে নিশ্চয় জানে এইবোৰ চাকৰি আমি কৰি আছোঁ আমাৰ কিয় দৃষ্টিগোচৰ কৰা নাই গতিকে মুখ্যমন্ত্ৰী জানক আমি কৰজোৰে অনুৰোধ কৰিছোঁ আমাক আন্দোলন ঠেলি নিদিব আমাৰ সমস্যাবোৰ সমাধান কৰক বিভিন্ন ডিপাৰ্টমেণ্টৰ সমস্যা সমাধান কৰিছে যদি সমস্যাবোৰ সমাধান নহয় আগন্তুক দিনত 4টা আন্দোলন গণতান্ত্ৰিক পদ্ধতিত কৰিম তাতে চৰকাৰ আৰু ডিপাৰ্টমেণ্ট জগৰীয়া থাকিব ধন্যবাদ নমস্কাৰ কিমান কৰ্মচাৰী আছে আমাৰ গোটেই অসমত 15434 জন আছে 15434 জন